দৰং চৰকাৰৰ চকত প্ৰাইজমণি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ আজিৰ পৰা আৰম্ভ হ'ল ক্ৰিকেট খেল প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল এই খেল দৰঙৰ SCCTৰ উদ্যোগত প্ৰতি বছৰে ক্ৰিকেট খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে এইবাৰো দৰং জিলাৰ চৰকাৰ চক খেল পথাৰত প্ৰাইজমণি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে দৰং প্ৰিমিয়াৰ লীগে খেলখনৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দৰং জিলাৰ পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে অনুষ্ঠানটোত উপস্থিত থাকে দৰং জিলাৰ পৰিষদৰ প্ৰাক্তন সদস্য তথা সমাজকৰ্মী নুৰ হুছেইন মংগলদৈ ক্ৰীড়া সন্থাৰ সম্পাদক নৱজিৎ ডেকাৰ লগতে কেইগৰাকী স্থানীয় সমাজকৰ্মী সহ স্থানীয় ৰাইজ খবৰ অনুসৰি খেলখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব আজিৰে পৰা আৰম্ভ হোৱা খেলখনৰ অহা 29 তাৰিখে চূড়ান্ত খেল অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে আনহাতে এই খেলৰ বিজয়ী হোৱা দলক নগদ 1 লাখ টকাৰ লগতে ট্ৰফি আৰু বিজিত দলক প্ৰদান কৰা হ'ব 50,000 টকাৰ লগতে ট্ৰফি ইয়াৰ উপৰিও মেন অফ দ্য মেচ আৰু মেন অফ দ্য চিৰিজক বিশেষ পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব খেলখন উপভোগ কৰিবলৈ সমূহ ৰাজ্যক অনুৰোধ জনাই খেল পৰিচালনা সমিতিয়ে SCCTৰ উদ্যোগত যি পঞ্চম বাৰ্ষিক দৰং প্ৰিমিয়াৰ লীগ 2024ৰ আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ল আজি 25 তাৰিখৰ পৰা এই খেলখন আৰম্ভ হ'ল আৰু 29 তাৰিখে অন্তিমখন খেল অনুষ্ঠিত হ'ব আজিৰ এই শুভাৰম্ভণি অনুষ্ঠান আমাৰ মাজত উপস্থিত আছিল শ্ৰী ভৱেন বৰ্মন ডাঙৰীয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ নুৰ হুছেইন বিশিষ্ট সমাজসেৱক আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজসেৱকসকল গণ্যমান্য ব্যক্তিসকল এই খেলখনত উপস্থিত আছিলে এই খেলৰ দ্বাৰা আমাৰ যি যুৱ সমাজ আছে তেওঁলোকক মদ ভাং ড্ৰাগছ আদিৰ পৰা বিৰক্ত থাকি যাতে খেলৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে তাৰে আমি কামনা কৰিছোঁ আৰু লগতে যিখিনি আমাৰ স্পন্সৰশ্বিপ প্ৰদান কৰিছে বিল হাব এমৰ আইচক্ৰীম জৈনব ট্ৰেভেলছ আমাৰ মিডিয়া পাৰ্টনাৰ গণ অধিকাৰ প্ৰতিবিম্ব লাইভ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে আমাক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে সহায় কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই খেলখন শুভাৰম্ভণি বুলি ইতিমধ্যে ঘোষণা কৰিছে এই খেলখন 6টা টিমৰ মাজত হ'ব প্ৰথম আজি 25 তাৰিখে 3খন টিমৰ মাজত এই খেলখন হ'ব গ্ৰুপ লীগ আৰু কাইলৈ আকৌ 3টা দলৰ মাজত আকৌ খেল অনুষ্ঠিত হ'ব আৰু 27 তাৰিখে ছেমিফাইনেল আৰু 29 তাৰিখে ফাইনেল মেচ হ'ব প্ৰতিখন খেলতে মেন অফ দ্য মেচ আছে আৰু অন্তিম দিনাখন যেটো প্ৰাইজ মানি দিয়া হ'ব ইতিমধ্যে আমাৰ ট্ৰফি আমাৰ মঞ্চৰ সন্মুখত ৰখা হৈছে সকলোকে আমাৰ ৰাইজক অনুৰোধ জনাইছো যে এই খেলখন যাতে তেওঁলোকে উপভোগ কৰে প্ৰাইজ মানি ফাৰ্ষ্ট প্ৰাইজ 1 লাখ रुपीस কেশ আৰু সেকেন্ড প্ৰাইজ 50,000 रुपीस কেশ হয় আজি 2024 চনৰ 25 ডিসেম্বৰ এটা খুব শুভ দিন গোটেই বিশ্বতে আজি খ্ৰীষ্টমাছ পালন কৰি থকা হৈছে আৰু এনেকুৱা এটা শুভ দিনতে আমাৰ এই হীৰাপাৰা বিদ্যালয়ৰ যি খেলপথাৰত SCCT গ্ৰুপৰ উদ্যোগত আমাৰ পঞ্চম বাৰ্ষিক এই দৰং প্ৰিমিয়াৰ লীগ 2024 অনুষ্ঠিত কৰাৰ কাৰণে পৰিকল্পনা লৈছে খুব এটা সুন্দৰ পৰিৱেশ কাৰণ খেলে মানুহক এটা একতা আনি দিয়ে শান্তি সম্প্ৰীতি আনি দিয়ে আৰু এখন সুস্থ সমাজ গঢ়াত সহায় কৰে আৰু এই খেলৰ কাৰণে আজি নতুন প্ৰজন্মক আমি উৎসাহ দিব লাগিব উদ্দীপনা দিব লাগিব যি সময়ত আমাৰ সমাজখনৰ একচাম নতুন প্ৰজন্ম ড্ৰাগছ মদ ভাং আদি লৈ বিপথে পৰিচালিত হৈছে ঠিক তেনেকুৱা সময়তে আমাৰ যি SCCT গ্ৰুপে এই খেলখনৰ কাৰণে উদ্যোগ লৈছে সঁচাকৈ প্ৰশংসনীয় এই খেলে নতুন প্ৰজন্মক এটা নতুন শক্তি দিব আৰু খেলে মানুহক বিভিন্ন ভেদাভেদ পৰিহাৰ কৰি এখন সমাজ সুস্থিৰভাৱে গঠন হোৱাত সহায় কৰে আৰু এই খেলে ল'ৰা ছোৱালীবিলাকৰ যি শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ লগতে মানসিকভাৱে উৎকৰ্ষ সাধন কৰে আৰু খেলত যদি সকলোৱে মনোনিৱেশ কৰে আমি যদি খেলুৱৈকে হওক বা উদ্যোক্তাসকলকে হওক উৎসাহ উদ্দীপনা জনাওঁ তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমি এই অঞ্চলৰ পৰাই আমি খেলুৱৈ সৃষ্টি কৰিব পাৰিম আৰু নতুন প্ৰজন্মক আমি খেলৰ প্ৰতি আগ্ৰহিত কৰিব পাৰিম বহুত ভাল লাগিছে মই উদ্যোক্তাসকলক পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত যি ৰাইজ আজি উপস্থিত হৈছে সকলোকে মই আহ্বান জনাইছোঁ যে সকলোৱে যাতে এনেকুৱাকৈ খেলক উৎসাহিত কৰে আৰু উদ্যোক্তাসকলকো উৎসাহিত কৰে আৰু আপোনালোকৰ ঠাইখনলৈ ভৱিষ্যতে সুনাম কঢ়িয়াই আনে তাৰে মই কামনা কৰি এই খেলখন আজি উদ্বোধন কৰিছোঁ ধুলাৰ পৰা আহাজুদ্দিন আহমেদৰ প্ৰতিবেদন মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1
কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্টমানৰ সা-সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।